নমস্কাৰ আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী কাশ্মীৰৰ কুপৱাৰা জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শহীদ হৈছে ভাৰতীয় সেনাৰ এজন বিষয়া লগতে তিনিজন নিৰাপত্তাৰক্ষী সীমান্তত কৰ্তব্যৰত অৱস্থাতে সন্ত্ৰাসবাদীৰ আক্ৰমণত শহীদ হল বীৰ জোৱান কেইজন আনহাতে সেনাৰ প্ৰত্যাক্ৰমণত নিহত হয় তিনিটা সন্ত্ৰাসবাদী শনিবাৰে পুৱতি নিশা সংঘটিত হয় এই আক্ৰমণ শহীদ হোৱা সকলৰ ভিতৰত বিএছএফৰ সুদীপ সৰকাৰ নামৰ এজন কনিষ্ঠবল আছে বিগত এপ্ৰিল মাহৰ পাছত সীমান্তত সংঘটিত এয়া অন্যতম সন্ত্ৰাসবাদীৰ আক্ৰমণ ইতিমধ্যে সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তোলা হৈছে অভিযান কাশ্মীৰৰ কুপৱাৰা জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শহীদ ভাৰতীয় সেনাৰ এজন বিষয়া লগতে তিনিজন নিৰাপত্তাৰক্ষী সীমান্তত কৰ্তব্যৰত অৱস্থাতে সন্ত্ৰাসবাদীৰ আক্ৰমণত শহীদ হয় বীৰ জোৱান কেইজন আনহাতে সেনাৰ প্ৰত্যাক্ৰমণত নিহত হয় তিনিটা সন্ত্ৰাসবাদী শনিবাৰে পুৱতি নিশা সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত এই সংঘৰ্ষৰ সূত্ৰপাত হয় ইতিমধ্যে আমি জনাইছো শহীদ হোৱা সকলৰ ভিতৰত বিএছএফৰ সুদীপ সৰকাৰ নামৰ এজন কনিষ্ঠবলো আছে বিগত এপ্ৰিল মাহৰ পাছত সীমান্তত সংঘটিত এয়া অন্যতম সন্ত্ৰাসবাদীৰ আক্ৰমণ ইতিমধ্যে সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তোলা হৈছে অভিযান অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত কংগ্ৰেছৰ সজাতি দলক আক্ৰমণ কংগ্ৰেছৰ দলটোলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ মিজো লোকৰ মিজোৰাম আৰক্ষীয়ে বাধা দিলে দলটোত আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ মিজোৰামৰ আৰক্ষী আৰু মিজো নাগৰিকে বাধা প্ৰদান কৰিলে কংগ্ৰেছৰ দলটোক অসম মিজোৰাম সীমান্তৰ 2 কিলোমিটাৰ ভিতৰৰ কাল্লিচেৰাত এই ঘটনা সংঘটিত হৈছে অসম মিজোৰাম সীমান্তৰ বুজ লবলৈ গৈছিল কংগ্ৰেছৰ এই সজাতি দলটো আৰক্ষীৰ সন্মুখতে মিজো দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰে আনকি মিজো আৰক্ষীয়ে বাধা প্ৰদান কৰে কংগ্ৰেছৰ এই সজাতি দলটোক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ এই সজাতি দলটোৱে প্ৰাক্তন সাংসদ সুস্মিতা দেৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আইন শৃংখলাৰ চৰম অৱনমন হোৱা বুলি অভিযোগ উত্থাপন কৰে সুস্মিতা দেৱে বম্বে উচ্চ ন্যায়ালয়ে জামিন আবেদনৰ শুনানি স্থগিত ৰখাৰ পাছত তালোজা কাৰাগাৰলৈ স্থানান্তৰ কৰা হ'ল ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী ইফালে স্থায়ী কাৰাগাৰলৈ নিয়াৰ সময়ত জীৱন বিপদাপন্ন বুলি মন্তব্য কৰে অৰ্ণৱ গোস্বামীয়ে পূৰ্বে কৰোনাৰ বাবে এখন অস্থায়ী কাৰাগাৰত ৰখা হৈছিল অৰ্ণৱ গোস্বামীক 10 ডিচেম্বৰত অনুষ্ঠিত হ'ব জামিন আবেদনৰ পৰৱৰ্তী শুনানি আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ অভিযোগত মুম্বাই চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল জ্যেষ্ঠ সাংবাদিকগৰাকীক আজি মুখ্য কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল অৰ্ণৱ গোস্বামীক বম্বে উচ্চ ন্যায়ালয়ে জামিন আবেদনৰ শুনানি স্থগিত ৰখাৰ পাছত তালোজা কাৰাগাৰলৈ স্থানান্তৰ কৰা হ'ল ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকগৰাকীক স্থায়ী কাৰাগাৰলৈ নিয়াৰ সময়ত জীৱন বিপদাপন্ন বুলি মন্তব্য কৰে অৰ্ণৱ গোস্বামীয়ে পূৰ্বে কৰোনাৰ বাবে এখন অস্থায়ী কাৰাগাৰত ৰখা হৈছিল অৰ্ণৱ গোস্বামীক উল্লেখযোগ্য যে পৰৱৰ্তী শুনানি হ'ব অহা 10 ডিচেম্বৰত আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত মুম্বাই চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল জ্যেষ্ঠ সাংবাদিকগৰাকী Under threat. I am not being allowed to speak to my lawyers. I was pushed and assaulted this morning. At 6 o'clock they woke me up. They said I will not let you speak to the lawyers. Please tell the people of the country my life is under threat. My life is under threat. I am not ধুবুৰী কুকৰাঝাৰ সীমান্তৰ নিউ পানবাৰীত এক হুকাবহ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছ আৰু ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষত ঠিটাতে নিহত হয় দুজন নিহত ট্ৰেক্টৰৰ চালক আবুল হুছেইন আৰু শ্ৰমিক গিয়াছুদ্দিন আহমেদ আহত আন কেইবাজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যাত্ৰীবাহী বাছখন ধুবুৰীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা অৱস্থাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয় এক হুকাবহ পথ দুৰ্ঘটনাত ট্ৰেক্টৰ আৰু যাত্ৰীবাহী বাছৰ মাজত সংঘৰ্ষ যাত্ৰীবাহী বাছে খুন্দিয়া এখন ট্ৰেক্টৰক আৰু এই দুৰ্ঘটনাত ঠিটাতে নিহত হয় দুজন ট্ৰেক্টৰখনৰ চালক আবুল হুছেইন আৰু এজন শ্ৰমিক গিয়াছুদ্দিন আহমেদ ঠিটাতে মৃত্যুমুখত পৰে এই দুৰ্ঘটনাত আহত হয় আন কেইবাজনো আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যাত্ৰীবাহী বাছখন ধুবুৰীৰ পৰা গোৱালপাৰা অভিমুখে আহি থকা অৱস্থাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় বাছ আৰু ট্ৰেক্টৰৰ সংঘৰ্ষ নিবনুৱা সমস্যা সমাধানৰ দাবী দীঘলী পুখুৰী পাৰত আজি যুৱ বিক্ষোভ কাৰ্যসূচী যুৱ শক্তিক লগত লৈ অসম জাতীয় পৰিষদৰ উদ্যোগত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ
অসমৰ জ্বলন্ত সমস্যা নিবনুৱা সমস্যা সমাধানৰ দাবীৰে এই যুৱ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় দীঘলী পুখুৰী পাৰত প্ৰতিবাদেৰে কপালে অসম জাতীয় পৰিষদে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল 22 লাখ নিবনুৱা সংস্থাপনৰ কিন্তু সেই প্ৰতিশ্ৰুতি হৈয়ে গ'ল আনহাতে নিযুক্তি প্ৰক্ৰিয়াত যি খামখেয়ালি দুৰ্নীতি কেলেংকাৰী বৃদ্ধি পাইছে আৰু তাৰে বিৰুদ্ধাচৰণ কৰি নিবনুৱা সমস্যা সমাধানৰ দাবীৰে দীঘলী পুখুৰী পাৰত উত্তাল প্ৰতিবাদ অসম জাতীয় পৰিষদৰ নিজৰ মৰ্যাদাপূৰ্ণ জীয়াই থাকিবৰ কাৰণে আত্মসংস্থাপনৰ কাৰণে চাকৰি এটা বিচাৰে আৰু এইখন বিজেপি চৰকাৰে পৰিৱৰ্তনৰ নামত এই পৰিৱৰ্তনৰ শ্লোগান দি তেওঁলোকে 23 লাখ নিবনুৱা যুৱক যুৱতীসকলক তেওঁলোকে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু এই চাকৰি প্ৰতিশ্ৰুতি আজি ভুৱা প্ৰতিশ্ৰুতি আছিল আমি ইতিমধ্যে গম পাইছো ভুৱা শ্লোগান আছিল ইতিমধ্যে আমি গম পাইছো সেইকাৰণে এখন চৰকাৰ কেৱল জাতি বিৰোধী চৰকাৰ হৈ থকা নাই এইখন চৰকাৰ কেৱল জনবিৰোধী চৰকাৰ নহয় সকলো ক্ষেত্ৰতে তেওঁলোকে জনবিৰোধী কাম কৰি আহিছে অসম বিৰোধী কাম কৰি আহিছে জাতি বিৰোধী কাম কৰি আহিছে আৰু বিশেষকৈ যুৱক যুৱতীসকলৰ জীয়াই থকাৰ অধিকাৰটো খৰ্ব কৰিবলৈ কাৰণে এইখন চৰকাৰে উঠি পৰি লাগিছে এই কাৰণে আমি ক'ব বিচাৰিছো এইখন চৰকাৰ যুৱ বিৰোধী চৰকাৰ এইখন চৰকাৰ নিবনুৱা বিৰোধী চৰকাৰ 23 লাখ নিবনুৱাসকলক সংস্থাপন দিয়াৰ কথা তেওঁলোকে 2016 চনত প্ৰতিশ্ৰুতি দিছিল আজি আমি তেওঁলোকক আজি প্ৰশ্ন সুধিবলৈ বিচাৰিছো এই 23 লাখ যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ নামত আপোনালোকে কিমান যুৱক যুৱতীসকলক চাকৰিত সংস্থাপিত কৰিলে তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰক যদি সাহস আছে চৰকাৰে নিৰ্বাচনী সভাত অথন্তৰৰ সন্মুখীন হল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ভাষণ দি থকা অৱস্থাতে হাগ্ৰামালৈ চোঁচা ললে এগৰাকী মহিলাই কিন্তু কিয় সংঘটিত হল এই ঘটনা বিভাজনৰ ৰাজনীতি কৰি বিপদত হাগ্ৰামা নিৰ্বাচনী সভাত হাগ্ৰামালৈ চোঁচা মহিলাৰ আধাতে ভাষণ সামৰি বহি পৰিল হাগ্ৰামা বিগত 17 বছৰে বিটিচিত ৰাজত্ব চলোৱা হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী সভাত অঘটন ভাষণ দি থকা অৱস্থাতে হাগ্ৰামাক মঞ্চলৈ খেদি আহিল এগৰাকী ক্ষুব্ধ মহিলাই মহিলাগৰাকীয়ে হৈচৈ সৃষ্টি কৰাৰ পাছতে আধাতে বন্ধ হৈ পৰিল বিপিএফৰ নিৰ্বাচনী সভাখন শুকুৰবাৰে বাক্সাৰ হালবাৰীত এখন জনাকীৰ্ণ নিৰ্বাচনী সভাত অংশ লৈ এই অথন্তৰৰ সন্মুখীন হ'বলগীয়া হ'ল বিপিএফ প্ৰধানজন কিন্তু কিয় হাগ্ৰামালৈ চোঁচা ললে মহিলাগৰাকীয়ে সভাত বিটিআৰ চুক্তি সন্দৰ্ভত ভাষণ দি আছিল হাগ্ৰামা মহিলাৰীয়ে হাগ্ৰামাৰ মতে বিটিআৰ চুক্তিৰ জৰিয়তে উচ্ছেদ কৰিব সংৰক্ষিত বনাঞ্চলত বসবাস কৰা লোকক এই উচ্ছেদৰ পৰা ৰেহাই নাপায় বড়োসকলেও একেটা ভাষণতে হাগ্ৰামাৰ মতে বিটিআৰ চুক্তিত কেৱল জনগোষ্ঠীয় লোকৰ সুৰক্ষাৰ কথাহে উল্লেখ আছে কিন্তু উল্লেখ নাই অবড়োসকলৰ সুৰক্ষাৰ কথা সেয়ে হাল সলনি লাগে বিটিআৰ চুক্তিৰ কেইটামান দফাৰ বিটিচি অঞ্চলত অসম ঠাইবোৰ নাই বহুত জেনেৰেল মানুহ আছে অসমীয়া আছে বেংগলী আছে মুছলিম আছে আৰু আমাৰ আদিবাসী আছে কলিতা জনগোষ্ঠী আছে নাথ চুকি আছে মদাহী আছে বহুত জাতি জনগোষ্ঠী আছে ইহঁতৰ চেফটি আৰু ছেকুৰিটিৰ কথাটো কোৱা দেখা নাই তো এই কাৰণে আমি কৈছোঁ যে এই বিটিআৰ চুক্তিটো কিছু হাল সলনি কৰাৰ প্ৰয়োজন আছে বুলি আমি কোৱাটো ঠিক একেখন সভাতে বড়ো আৰু অবড়ো ভোটাৰৰ মন জয় কৰিবলৈ হাগ্ৰামাই দিয়া ভাষণৰ সাৰমৰ্ম বুজি পাই হাগ্ৰামাৰ ফালে চোঁচা ললে এইগৰাকী মহিলাই ইফালে মানসিক সন্তুলন হেৰুৱাৰ বাবে মহিলাগৰাকীয়ে এনে কাৰ্য সংঘটিত কৰা বুলি অভিযোগ কৰে একাংশ লোকে মানুহজনীৰ অলপ মনৰ গৰম আছে একো নাই গতিকে আপোনালোক বহক ছাৰে এতিয়া ভাষণ ৰাখিব নকলেও হ'ব যে বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাসস্থলী বড়োভূমি এনে পৰিস্থিতিত ভিন্ন অভিযোগ প্ৰতি অভিযোগ আৰু সমালোচনাৰ ৰাজনীতিৰে বড়োভূমিৰ ৰাজপাট দখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰাজনৈতিক নেতাসকলে মহিলাগৰাকীৰ আচৰণত বাৰুকৈ অস্বস্তিত পৰিল হাগ্ৰামা কিছু ভাল
মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। সাৱধান, ছ'চিয়েল মিডিয়াত হানি ট্ৰেপিং চক্ৰই গঢ়ি তুলিছে বিশাল নেটৱৰ্ক। বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পুনৰ জনাইছো, বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত চলাহী কথাৰে প্ৰেমৰ জালত পেলাই আপোনাক সৰ্বস্বান্ত কৰিব পাৰে হানি ট্ৰেপিং চক্ৰৰ এই দলে। ৰাজ্যৰ গাঁৱে ভূঞে সক্ৰিয় হানি ট্ৰেপিং চক্ৰ। প্ৰথমে ছ'চিয়েল মিডিয়াত প্ৰেমৰ প্ৰস্তাৱ, প্ৰেমৰ টোপ দিলাৰ পাছত অপহৰণ, মুক্তিপণ দাবী কৰি পৰিয়ালক হাৰাশাস্তি। এনেদৰেই হানি ট্ৰেপিং চক্ৰৰ জালত পৰিল ধুবুৰী জিলাৰ 3 যুৱক মহিবুল হক, হাফিজুৰ ৰহমান আৰু নুৰ জামাল। এইগৰাকী ৰহস্যময়ী যুৱতীয়ে প্ৰেমৰ জালত পেলাই 3 যুৱকক দিলে চুপাৰী ব্যৱসায়ৰ প্ৰস্তাৱ। কম দামত ভাল চুপাৰীৰ লগতে যুৱতীৰ সান্নিধ্য বিচাৰি মহানগৰীৰ সমীপৰ ৰাণীত উপস্থিত হোৱা মাত্ৰকে অপহৰণৰ বলি হ'ল যুৱক 3জন। ঘটনাটো 21 অক্টোবৰৰ। সেইদিনাই আগিয়াৰ শোলমাৰীত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হ'ল এই 4চকীয়া বাহনখন। পৰিত্যক্ত বাহনখনৰ তদন্ত চলাই আগিয়া আৰক্ষীয়ে জালত পেলালে হানি ট্ৰেপিং চক্ৰটো। পোহৰলৈ আহিল স্বামীৰ নিৰ্দেশত ৰহস্যময়ী মহিলাই পতা হানি ট্ৰেপিঙৰ জালৰ কথা। পতি পত্নীৰ লগতে আগিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন 4টা অপৰাধীক। লগতে চক্ৰটোৰ জালৰ পৰা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰিছে অপহৰণৰ বলি হোৱা মহিবুল হক, হাফিজুৰ ৰহমান আৰু নুৰ জামালক। তেওঁলোকে এটা গেং এটাৰ পাল্লাত পৰিছে। এইটো একচুৱেলি হানি ট্ৰেপিং গেঙো হয়। ধূপধাৰাৰ পৰা প্ৰথমতে এগৰাকী মহিলাক আমি আটক কৰোঁ। তেওঁৰ হাজবেণ্ড নিজাম আনচাৰী, দেন ইউচুফ আনচাৰী, হাৰেজ আলী, এওঁলোকৰ এটা গেং আছিলে। প্ৰি প্লেন কৰি ল'ৰাকেইজনক মাতি লৈ পেলাই তাৰপিছত তেওঁলোকক অপহৰণ কৰে। অসম আৰু মেঘালয়ৰ তেওঁলোকক সীমান্তৱৰ্তী অঞ্চল এটাত তেওঁলোক ৰাখিছিলে। তো ফোন দাবী আহি আছিলে, তো তেওঁলোকৰ ফোন ৰেকৰ্ডছবোৰো আছিলে, ফোন কলবিলাকো গোটেই আছিলে, নাম্বাৰবোৰ। ভালেখিনি এটা এমাউণ্ট এটা ৰেঞ্চম বিচাৰিছিলে, কিন্তু তেওঁলোকে 1 টকা দিব লগা নহ'ল। আমি তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ'লো। গতিকে সাৱধান হওক আপুনিও। পৰিচয় নিশ্চিত নোহোৱালৈকে ছ'চিয়েল মিডিয়াত গ্ৰহণ নকৰিব অচিনাকি লোকৰ বন্ধুত্বৰ প্ৰস্তাৱ। অন্যথা আপুনি বলি হ'ব পাৰে এনে কোনো হানি ট্ৰেপিং চক্ৰৰ। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল জো বাইডেন। ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থীজন নিৰ্বাচিত হোৱাৰ পাছতে উৎফুল্লিত হৈ উঠিছে মাৰ্কিন জনতা। এই উৎসাহ উদ্দীপনাৰ মাজতে বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈছে এটা বিশেষ ভিডিঅ'ত। এগৰাকী কৃষ্ণাংগ মহিলাই বাইডেনৰ কাষলৈ আহি পাৰ ভঙা আৱেগত আত্মহাৰা হোৱা পৰিলক্ষিত হ'ল। বাইডেনক সাৱটি আনন্দত অশ্ৰু নিগৰি আহিল এইগৰাকী আদহীয়া মহিলাক। নিজৰ মোবাইলেৰে চেলফি তুলি আনন্দ প্ৰকাশ কৰা মহিলাগৰাকীৰ ভিডিঅ'টোৱে প্ৰমাণ কৰিছে যুক্তৰাষ্ট্ৰত ৭৭ বছৰীয়া জো বাইডেনৰ এই জনপ্ৰিয়তা। I know I got it somewhere because I hear it in my ear. Oh, there it is. No. Oh, gosh. Okay, set it up. Okay. Take your time. Oh. I think I messed up already. No, take your time. ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী জো বাইডেন নিৰ্বাচিত হোৱাৰ পাছতে এনেদৰে উৎফুল্লিত হৈ উঠিছে মাৰ্কিন জনতা আৰু এনেদৰে আনন্দৰ বহি প্ৰকাশ ঘটালে এগৰাকী মহিলাই। এই উৎসাহ উদ্দীপনাৰ মাজতে বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈছে এই বিশেষ ভিডিঅ'টোত। কৃষ্ণাংগ মহিলাগৰাকীয়ে বাইডেনৰ কাষলৈ আহি পাৰ ভগা আৱেগত আত্মহাৰা হৈ উঠিল। বাইডেনক সাৱটি আনন্দত অশ্ৰু নিগৰি আহিল এইগৰাকী আদহীয়া মহিলাৰ। নিজৰ মোবাইলেৰে চেলফি তুলি আনন্দ প্ৰকাশ কৰা মহিলাগৰাকীৰ ভিডিঅ'টোৱে প্ৰমাণ কৰিছে যে যুক্তৰাষ্ট্ৰত ৭৭ বছৰীয়া জো বাইডেনৰ জনপ্ৰিয়তা কিমান। Oh, my goodness. Thank you. Go get him. Joe Biden, I love you. I love you. All my life. Oh, God bless you. Oh. God love you. You. Oh, my goodness. Let's get a picture here. Do you have a phone? I could take a picture for you. Oh, where did it go? Oh,
It's here somewhere. Oh my God. I know I got it somewhere because I hear it in my ear. Oh, there it is. No. Oh God. Okay, set it up. Okay. Take your time. Oh. I think I messed up already. No, take your time. Don't worry about it. Okay. You ready? You ready? All right. Come on. Let's do this. Congress is taking a picture. Oh, Good deal right here. oh my goodness. Thank you so much. May I share your hand? Thank you. Thank you. Oh. Thank you. Oh, I'm not going to sleep tonight. Thank you for caucusing. Oh my goodness. Thank you. Go get him. You're right. We got to get that idiot out of office. আৰু সিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছুৱেটি বাণিজ্যিক বিৰতি আন্দোলন আৰু কোভিড মহামাৰীয়ে ককাল ভাঙি পেলোৱা কাজিৰঙাত পুনৰ হৈছে প্ৰাণৰ সঞ্চাৰ আগমন ঘটিছে দেশী বিদেশী পৰ্যটকৰ তাৰ মাজতে আজি পৰ্যটকসকলৰ বাবে মুক্ত হ'ল পৰিভ্ৰমী পক্ষীৰ ভূস্বৰ্গ অনুৰোধ কৰিম যাতে কোভিড প্ৰটকল মানি আমাৰ অগৰাতলি টুৰিজমৰ ক্ষেত্ৰত যাতে সকলো সহায় সহযোগিতা আগবঢ়ায় আমি অগৰাতলি টুৰিজমৰ ক্ষেত্ৰত এটা কথা আহ্বান জনাম আমি মাছ টুৰিজমৰ ক্ষেত্ৰতকেও আমি সাস্টেইনেবল ইকো টুৰিজমৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছোঁ আমাৰ অগৰাতলি জীপ চাফাৰী এছ'চিয়েশ্যনে আৰু প্ৰতি সকলো পৰ্যটক তথা আমাৰ দাঁতিকাষৰীয়া ৰাইজক আৰু কৰ্তৃপক্ষক আমি অনুৰোধ জনাওঁ যাতে আমি অগৰাতলি বনাঞ্চলৰ যি বায়'ডাইভাৰ্চিটি এই বায়'ডাইভাৰ্চিটিক যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ মানে এইটো মাইগ্ৰেটৰী বাৰ্ডছ মানে এইটো বেলেগ দেশৰ পৰা এইটো আহে এইটো চাবৰ কাৰণে মানে ভালেমান টুৰিষ্টবিলাক এইটো আহে আৰু এইবাৰ মানে এইটো ৰাস্তাবিলাক ডেমেজ হোৱাৰ কাৰণে খোলা অকণমান দেৰি হৈছে তো আজি আমি কৰা হৈছে আৰু সোনকালে আমি এইটো বৰপা ৰেঞ্জ বি মানে অহা সপ্তাহৰ ভিতৰতে এইটো কৰিম আমি আশা ৰাখিছোঁ মানে এইটো কেনেধৰণে মানে বাগৰিয়াৰ কহৰাত মানে টুৰিষ্টবিলাক মানে এতিয়া ফ্ল' মানে এইটো ভালকৈ চলি আছে তেনেধৰণে এটা ৰেছপন্স মানে এইটো শিলচৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ পঞ্জীয়ন হৈছে শীঘ্ৰে দোষীক উচিত শাস্তি দিয়া হ'ব ৰহাত শনিবাৰে ঐতিহাসিক বীৰ ৰজা জুঙাল বলহুৰ আবক্ষ মূৰ্তি উন্মোচন কৰি এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিহাস প্ৰসিদ্ধ তিৱা বীৰজনাৰ স্মৃতি বিজড়িত ৰহাৰ জুঙাল বলহু গড়ত ২৭ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি উন্মোচন কৰা হয় এই প্ৰতিমূৰ্তিৰ জৰিয়তে তিৱা বীৰজনাৰ শৌৰ্য বীৰ্যৰ কথা নৱপ্ৰজন্মৰ মাজত সজীৱ হৈ থাকিব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্তই উল্লেখযোগ্য যে ১ কোটি টকা ব্যয় সাপেক্ষে এই মূৰ্তিটো নিৰ্মাণ কৰিছে বিশিষ্ট শিল্পী বীৰেন সিংহই এই প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত পীযুষ হাজৰিকা স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসো উপস্থিত থাকে শিলচৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ পঞ্জীয়ন হৈছে শীঘ্ৰে দোষীক উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰহাত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি শিলচৰ কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পাকিস্তান জিন্দাবাদ ধ্বনিক লৈ বৰ্তমান শাসক বিৰোধীৰ ৰাজনীতি অব্যাহত আছে বৰভূমিত হিমন্তৰ ৰাজনীতিত শূন্য চন্দন ব্ৰহ্ম বিপিএফ সন্দৰ্ভত বিজেপিৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান হিমন্তৰ মুখৰ পৰা এনে কথা আশা কৰা নাছিলো আমি ট্ৰাইবেল মানুহ বেকা বেকি কথা বুজি নাপাওঁ মনত কিবা ক'বলগীয়া থাকিলে সিধাকৈ কওক এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই কৰি পেলাই কি ক'ব বিচাৰিছে মনত কি আছে কিহৰ ভয় কিহৰ আতংক কিহৰ মানে ভিতৰত কি আছে এই কথাবিলাক মই সঁচাকৈ বুজিব পৰা নাই আৰু মই তেনেকুৱা ধৰণৰ কথাবিলাক এক্সপেক্ট কৰা নাছিলোঁ আশা কৰা নাছিলোঁ তেখেতৰ মুখৰ পৰা তো এই কথাটো হ'ল ভাই মই অথনি কৈছোঁ যে আমি হ'ল ট্ৰাইবেল মানুহ এই বেকা বেকিকৈ কোৱা কথাবিলাক আমি বুজিব টান পাওঁ আৰু বুজি নাপাওঁ তো কিবা যদি মনত কিবা যদি আছে ক'বলগীয়া চিধাকৈ ক'লে হ'ল কাৰণ আমি এলায়েন্স হিচাপত চলি আছোঁ একেলগে আছোঁ কেতিয়াও তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক আমি শুনা নাই হঠাৎ কি ধৰণৰ মনোভাৱ কেনেকুৱা ধৰণৰ ভাৱনা কি হৈছে তেওঁ যিখিনি কথা কৈছে আৰু অধিক স্পষ্ট পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে চিটি 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি